Hey guys, কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম কৰিলো আৰু আজি আমি ডিসকাস কৰিব গৈছো কেটামান প্ৰাইভেট জব চাকৰি যোনকেটা আপোনালোকৰ আইছে ভাল ভাল CPSC স্কুল ভাল ভাল অৰ্গানাইজেচন ভাল ভাল কোম্পানীৰ পৰা ভ্যাকেন্সি যোনটো আপোনালোকে ফিস নিদেকে বা কনসালটেন্সি নোযোৱাকে ঘৰ থাকি থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো অৰ্গানাইজেচন খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলটোৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ওয়েবসাইটটো আহি যাব যৰ পৰা মই সদা আপোনাৰ চাকৰিবোৰ আপডেট দিও আৰু আপোনাক নিজে ওয়েবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু অনলাইন এপ্লাই কৰিব পাৰিব আজিও ভাল ভাল চাকৰি আহিছে ভাল ভাল কোম্পানীৰ পৰা ভ্যাকেন্সি ভালদৰে আমি ডিসকাস কৰিছো অৰ্হতা বা কোৱালিফিকেশন 10+2 ৰ পৰা আছে গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন লেভেলৰ চাকৰি আছে ভালদৰে ডিসকাস কৰি আছো তাৰপিছত যোৱাকালি ভিডিওটো চোৱানে চাই ল'ব পাৰে আমি প্ৰাইভেট হস্পিটেল ষ্টাফৰ ভ্যাকেন্সি ডিসকাস কৰিছো আৰু ফুড পেকেজিং কোম্পানী ভ্যাকেন্সিবোৰ ডিসকাস কৰিছো তাৰপিছত আপোনালোকৰ আছে এনেকুৱা ধৰণৰ বহুত প্ৰাইভেট জব চাকৰি ৰেলৱে প্ৰজেক্টৰ ভ্যাকেন্সি আছে কোম্পানী এটা আন্ডাৰত আৰু শিলচৰৰ ভ্যাকেন্সি আছে তাৰপিছত ষ্টিল ইন্ডাষ্ট্ৰি ভ্যাকেন্সি আছে বা ষ্টিল কোম্পানী STC আন্ডাৰত ভ্যাকেন্সি আছে CFC কোম্পানী ইন্ডিগো ফ্লাইটৰ ভ্যাকেন্সি আছে এইটো কেবিন ক্ৰু ইন্টাৰভিউ আপোনাৰ 17 ডিসেম্বৰত আছে আৰু গ্ৰাউণ্ড ষ্টাফৰ ইন্টাৰভিউ চলি আছে বৰ্তমান তাৰপিছত আসাম বিগেষ্ট জব ফেয়াৰ এইটো হৈ গল তাৰপিছত এনেকুৱা বহুত ধৰণৰ প্ৰাইভেট জব আছে এইবোৰ আপুনি নিজে হি চাই ল'ব পাৰে আজি ভ্যাকেন্সিবোৰ আমি ডিসকাস কৰি লম সময় নষ্ট নকৰি ভাল ভাল ভ্যাকেন্সি আছে ডিসেম্বৰ মাহৰ আৰু আপোনালোকৰ ভাল ভাল ভ্যাকেন্সি আছে এনেকুৱা ৰিসেপশনিষ্টৰ ভ্যাকেন্সি আৰু ফ্ৰেছাৰৰে চাকৰি হয় এক্সপেৰিয়েন্সৰ দৰকাৰ নাই আৰু কোনো ফিস দিব নালাগে কোনো ৰিটেন এক্সাম নহয় অৰ্হতা বা কোৱালিফিকেশন 10+2 গ্ৰেজুৱেচন ডিপ্লোমা পোষ্ট গ্ৰেজুৱেচনৰ চাকৰি আছে অসমৰ ল'ৰা ছোৱালী সকলোৱে এইবোৰ চাকৰি এপ্লাই কৰিব পাৰিব প্ৰথম ভ্যাকেন্সি আপোনালোকৰ আহিছে কামৰূপ ভোকেশনাল ট্ৰেইনিং অৰ্থাৎ KCVT গুৱাহাটীৰ পৰা আৰু ষ্টেনোগ্ৰাফি ফেকাল্টিৰ ভ্যাকেন্সি আহিছে এটো কোনে কোৱালিফিকেশন অৰ্হতা হ'ব লাগিব NCVT ডিপ্লোমা ইন ষ্টেনোগ্ৰাফি যোনটো আপোনালোকৰ ITI আন্ডাৰত কৰে হেটো ডিপ্লোমাখন হলে হল ষ্টেনোগ্ৰাফিত খালি NCVT হ'ব লাগিব আৰু দুটা কেটেগৰী ICI দুটা ডিপ্লোমা পায় এটা পায় SCVT এটো ষ্টেটৰ হয় আৰু NCVT খন নেশনাল লেভেলৰ হেখন কাৰণ নেশনাল লেভেলৰ খন লাগিব এটো জবৰ কাৰণে ফেকাল্টিৰ কাৰণে আৰু লোকেশন গুৱাহাটী যদি ইন্টাৰেষ্টেড আপোনালোকৰ বায়োডাটাখন আৰু ফটোগ্ৰাফিৰ হৈতে এইটো মেল পঠাই দিব পাৰে হেমতি পিছলৈ যদি শৰ্ট লিষ্ট কৰা হয় নিশ্চয় ইন্টাৰভিউ কাৰণে মাতিবৰ কিবা ডাউট বা হুদিব লগিয়া যদি আছে কন্টাক্ট নাম্বাৰ দি আছে কন্টাক্ট নাম্বাৰটো কন্টাক্ট কৰি হুদি ল'ব পাৰে নে ভ্যাকেন্সি আপোনালোকৰ আহিছে DPS স্কুল গুৱাহাটীৰ পৰা ভ্যাকেন্সি আৰু দৰমহা বহুত ভাল DPS স্কুলৰ প্ৰায় আপোনালোকৰ 18000 বা 20000 ৰ পৰা ষ্টাৰ্ট হয় আৰু 30000 40000 ৰ দৰমহা পায় সো এইটো কাৰণে এপ্লাই কৰিব পাৰে সবে প্ৰথম আহিছে আপোনালোকৰ ফিমেল ৱাৰ্ডেনৰ ভ্যাকেন্সি এইটো কাৰণে ফিমেল হ'ব লাগিব মেল এইটো এপ্লাই কৰিব নোৱাৰি যেটো লিখা আছে ফিমেল বুলি আৰু কোৱালিফিকেশন বা অৰ্হতা BA পাস হ'ব লাগিব আৰু উইলিং টু ষ্টে ইন হোষ্টেলত থাকিব কাৰণে আপোনালোকৰ এগ্ৰি হ'ব লাগিব নে ভ্যাকেন্সি আহিছে ৰিসেপশনিষ্টৰ ভ্যাকেন্সি এইটো কাৰণে অৰ্হতা বা কোৱালিফিকেশন BA পাস হ'ব লাগিব আৰু উইলিং টু ষ্টে ইন হোষ্টেলত থাকিব লাগিব ৰিসেপশনিষ্টৰ কাম কৰিব কাৰণে সো আপুনি যদি এগ্ৰি হয় হোষ্টেলত থাকিব কাৰণে চিঠা এপ্লাই কৰিব পাৰিব আৰু এইটো কাৰণে ফ্ৰেছাৰছ এপ্লাই কৰিব পাৰে আৰু এক্সপেৰিয়েন্স এপ্লাই কৰিব পাৰে মানে ভ্যাকেন্সি আহিছে আপোনালোকৰ কম্পিউটাৰ ভ্যাকেন্সি কম্পিউটাৰ ফেকাল্টিৰ কাৰণে হাৰ্ডৱেৰ আৰু নেটৱৰ্ক এসিস্টেন্টৰ ভ্যাকেন্সি নে ভ্যাকেন্সি ষ্টাফ নাৰ্ছৰ কাৰণে এইটো কাৰণে ফিমেল GNM কৰা হ'ব লাগিব আৰু BSc নাৰ্ছিং কৰা হলে হৈ যাব এইটো কাৰণে খালি ফিমেল এপ্লাই কৰিব পাৰিব মেলে নোৱাৰি যেটো লিখা আছে আৰু এইটো কাৰণে খালি কেম্পাছত যদি থাকিব এগ্ৰি হয় তেতিয়া এপ্লাই কৰিব পাৰিব আৰু পিছলৈ চাকৰিটা ল'ব পাৰিব নে ভ্যাকেন্সি আহিছে আপোনালোকৰ মিউজিক টিচাৰ ভ্যাকেন্সি এইটো কাৰণে এলিজিবিলিটি হল আপোনালোকৰ ইণ্ডিয়ান ক্লাছিক ভোকেল গিটাৰিষ্ট কিবৰ্ডৰ ভ্যাকেন্সি আছে যদি এইটা কেটেগৰীত আপোনালোকৰ ভাল এটা নলেজ আৰু ডিপ্লোমাখন আছে তেতিয়ালে নিশ্চয় এপ্লাই কৰিব পাৰে গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন টিচাৰ ইন দা ফলোইং সাবজেক্ট এইটা টিচাৰৰ কাৰণে আপোনালোকৰ ভ্যাকেন্সি ওলাইছে টু টিচ ইন ক্লাছ 6 টু ক্লাছ 10 লৈ শিকাব লাগিব প্ৰথম ভ্যাকেন্সি স্পেশাল এডুকেশন নে ভ্যাকেন্সি হিন্দী নেক্সট ভ্যাকেন্সি সংস্কৃত হিষ্ট্ৰী সিভিক্স মানে পলিটিক্যাল সায়েন্স আৰু এছএমএছ এটো কাৰণে খালি গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন কৰা হলে হৈ যাব নে ভ্যাকেন্সি আপোনালোকৰ আহিছে PG ইন ইংলিছ কমাৰ্চ স্পেশালাইজ হ'ব লাগিব বিজনেছ ষ্টাডিজত আৰু সোশিয়োলজি টু টিচ ইন ক্লাছ 10 11 আৰু ক্লাছ 12 MSc IT MSc CS MCA নলেজ হ'ব লাগিব ভিজুৱেল বেসিস অৰেল C++ জাভাস্ক্ৰিপ্ট ফ্লেশ ফটোশ্বপ টু টিচ ইন ক্লাছ 11 টু ক্লাছ 12 লোকেশন হল আপোনালোকৰ দিল্লী পাব্লিক স্কুল আহমগাঁও NH 37 গুৱাহাটী আৰু লাষ্ট ডেট হল আবেদন কৰিবৰ কাৰণে 19 ডিসেম্বৰ 2021 সো আপোনালোকৰ হাতত এতিয়া 5 দিন মান আছে এইকেটা চাকৰিৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ফ্লুয়েন্ট হ'ব লাগিব ইংলিছ ল্যাঙ্গুৱেজত আৰু BEd খন কৰা হলে বা 3 বছৰ যদি এক্সপেৰিয়েন্স আছে CBSE স্কুলত কাম কৰে তেতিয়ালে প্ৰেফাৰেন্স দিয়া হ'ব যদি এক্সপেৰিয়েন্স নাই তেতিয়া এপ্লাই কৰিব পাৰিব যেটো লিখাই আছে প্ৰেফাৰেন্স দিয়া হ'ব
গুড টিচিং নলেজ হ'ব লাগিব যদিহে ইণ্টাৰেষ্ট হয় আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম এখন মই তলত দি দিম সেই এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট আউট কৰি ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰি আপোনালোকৰ কণ্টেক্ট নাম্বাৰ গোটেইখিনি ফিল আপ কৰিব লাগিব আৰু পাছপৰ্ট ফটোকপিখনো লগাই দিব লাগিব আৰু ডাইৰেক্টলি প্ৰিন্সিপালৰ অফিচতো দিব পাৰে বা ইমেইলতো দিব পাৰে আপোনালোকৰ নিজৰ ইচ্ছা ক'ত দিয়ে প্ৰিন্সিপালৰ অফিচত যায়ও দিব পাৰে মই এড্ৰেছটো কৈ দিলোঁ আহোম গাঁও NS37 গুৱাহাটী বা এইটো ইমেইলতো পঠাই দিব পাৰে সেইমতে পিছলৈ যদি শ্বৰ্টলিষ্ট কৰা হয় নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু এডভাৰটাইজমেণ্ট ডিটেইলছখন তলত মই দি দিছোঁ কিবা ডাউট বা চাব লগা যদি আছে কিবা যদি বুজি পোৱা নাই তেতিয়াহ'লে এখন চাই ল'ব পাৰে অৰিজিনেল কপিখন ডাউনলোড কৰি পেলাই চ' এখন ডাউনলোড কৰিব এপ্লিকেশ্যন ফৰ্মখন প্ৰিণ্ট আউট কৰিব আৰু প্ৰিণ্ট আউট কৰি ফিল আপ কৰি ছাবমিট কৰি দিলে হ'ল ইমেইলৰ দ্বাৰা বা ডাইৰেক্ট প্ৰিন্সিপাল অফিচত যায়ও দিব পাৰে নেক্সট ভেকেঞ্চি লৈ যাম নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে নেশ্যনেল পাব্লিক স্কুল NPS ইণ্টাৰনেশ্যনেল স্কুল গুৱাহাটীৰ পৰা ভেকেঞ্চি CCTV টেকনিচিয়ানৰ ভেকেঞ্চি আহিছে কেন অপাৰেট CCTV ইনষ্টল কৰিব লাগিব কেমেৰা ইণ্টিগ্ৰেট হাৰ্ডৱেৰ ফৰ এফেক্টিভ CCTV ছাৰ্ভিলেঞ্চ ছিষ্টেম ফাংচনিং আৰু কেণ্টেইনাৰ আপোনালোকৰ যদি হাৰ্ডৱেৰ আৰু নেটৱৰ্কিঙৰ নলেজ আছে তেতিয়াহ'লে বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব নেক্সট ভেকেঞ্চি টিচাৰৰ কাৰণে আহিছে TGD টিচাৰ বায়'লজিৰ কাৰণে এইটোৰ কাৰণে BSc MSc হ'ব লাগিব আৰু B.Ed বা ইকুইভেলেণ্ট হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব 5 বছৰ ইন ৰেপুটেড স্কুলত কাম কৰা ফ্ৰেছাৰ্ছে এপ্লাই কৰিব পাৰে ট্ৰেইনিং পিৰিয়ডৰ কাৰণে যেতিয়া ট্ৰেইনিং পিৰিয়ডটো আপোনালোকৰ শেষ হৈ যাব তাৰপিছত পাৰ্মানেণ্ট হৈ যাব যদি সেই ইণ্টাৰেষ্ট হয় ট্ৰেইনিং পিৰিয়ডতো কৰিব পাৰে যদি ফ্ৰেছাৰ্ছ হয় বা যদি এক্সপিৰিয়েঞ্চ আছে ডাইৰেক্ট টিচাৰ লেভেললৈ এপ্লাই কৰিব পাৰে লাষ্ট ডেট হ'ল আবেদন কৰাৰ কাৰণে 19 ডিচেম্বৰ 2021 এড্ৰেছ দিয়া আছে NS37 লখৰা গুৱাহাটী যদিহে ইণ্টাৰেষ্ট হয় আপোনালোকৰ বায়'ডাটাখন আৰু পাছপৰ্ট সাইজ ফটোকপিৰ সৈতে এইটো পঠাই দিব পাৰে সেইমতে পিছলৈ যদি শ্বৰ্টলিষ্ট কৰা হয় নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতিব নেক্সট ভেকেঞ্চি আহিছে আপোনালোকৰ গুৱাহাটী কলেজ অফ আৰ্কিটেক্সাৰ আৰু প্লেনিঙৰ পৰা ভেকেঞ্চি গুৱাহাটীৰ পৰা ভেকেঞ্চি আইটো দিয়া নাই এইটো প্ৰিণ্টিং মিষ্টেক আৰু প্ৰথম ভেকেঞ্চি মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে ভেকেঞ্চি এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব 2 বছৰ বা 3 বছৰ ইন এডুকেশ্যন ছেক্টৰ নেক্সট ভেকেঞ্চি আহিছে ডিপুটি ৰেজিষ্ট্ৰাৰৰ কাৰণে ভেকেঞ্চি এইটো কাৰণে কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী বিচৰা হৈছে যিকোনো ফিল্ডত আৰু 5 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব টিচিং আৰু এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েঞ্চ যদি ইণ্টাৰেষ্ট হয় আপোনাৰ বায়'ডাটাখন CVখন যিমান জলদি পাৰে এইটো ইমেইলত পঠাই দিব পাৰে সেইমতে পিছলৈ যদি শ্বৰ্টলিষ্ট কৰা হয় নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতিব নেক্সট ভেকেঞ্চি আহিছে আপোনালোকৰ আসাম হেল্থ কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰ গুৱাহাটীৰ পৰা ভেকেঞ্চি ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি আছে জব লোকেশ্যন হ'ব 6 মাইল গুৱাহাটী নতুন এটা আপোনালোকৰ হেল্থ কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰ খুলিছে তাৰ কাৰণে ভেকেঞ্চি ওলাইছে চেলাৰী 15,000 আৰু যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে ভাল এটা চেলাৰী দিয়া হ'ব ফ্ৰেছাৰ্ছৰ কাৰণে 15,000 লাষ্ট ডেট হ'ল আবেদন কৰিবৰ কাৰণে 18 ডিচেম্বৰ 2021 আৰু হেড অফিচ আছে আপোনালোকৰ আসাম হেল্থ কেয়াৰ ডায়েগনষ্টিক চেণ্টাৰ হাউচ নম্বৰ 97 মায়া ফিলে বৰঠাকুৰ মিল ৰোড উলুবাৰী গুৱাহাটী চ' যদি ইণ্টাৰেষ্ট হয় আপোনালোকৰ তলত মই ইমেইলটো দি দিম সেইমতে এপ্লাই কৰিব পাৰিব তাৰ আগতে জব ডেছক্ৰিপশ্যনটো ভালকৈ চাই লওক কম্পিউটাৰ নলেজ মেণ্ডেটৰী কম্পিউটাৰ নলেজ জানিব লাগিব কমিউনিকেশ্যন স্কিল ভাল এটা হ'ব লাগিব অসমীয়াত ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ আৰু হিন্দী লেংগুৱেজ কোনো ধৰণৰ ফিজ দিব নালাগে যদি ইণ্টাৰেষ্ট তলত দি ইমেইলত আপোনালোকৰ বায়'ডাটা CVখন পঠাই দিব পাৰে সেইমতে পিছলৈ যদি শ্বৰ্টলিষ্ট কৰা হয় নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু কণ্টেক্ট নম্বৰ দিছে কণ্টেক্ট নম্বৰ যোগাযোগ কৰি ল'ব পাৰে কিবা ডাউট বা সুধিবলগীয়া যদি আছে নেক্সট ভেকেঞ্চি আহিছে এখন স্কুলৰ পৰা ভেকেঞ্চি লিটিল অছ ইংলিছ স্কুল গুৱাহাটীৰ পৰা ভেকেঞ্চি কম্পিউটাৰ টিচাৰ ভেকেঞ্চি আহিছে ফৰ হায়াৰ ক্লাছেছ এটা ভেকেঞ্চি আছে লোকেশ্যন জাপৰিগড় গুৱাহাটী যদিহে ইণ্টাৰেষ্ট তলত দিয়া নাম্বাৰকেইটা কণ্টেক্ট কৰি ল'ব পাৰে দুটা নাম্বাৰ দি আছে যিকোনো এটা নম্বৰত ফোন কৰি সুধি ল'ব পাৰে সেইমতে আপোনাৰ ডাউটখিনি ক্লিয়াৰ কৰি ইণ্টাৰভিউখনে মাতিব যদি শ্বৰ্টলিষ্ট কৰা হয় নেক্সট ভেকেঞ্চিলৈ আহিছোঁ নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে ATVI ইনফ'টেইনমেণ্ট চেণ্টাৰ গুৱাহাটীৰ পৰা ভেকেঞ্চি আৰু চেল এক্সিকিউটিভৰ কাৰণে ভেকেঞ্চি আছে এটা ভেকেঞ্চি চেলাৰী দিয়া হ'ব 25,000 to 30,000 পাৰ মান্থ এজ লিমিট 30 ইয়াৰ্ছ হ'ব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বা এক্সপিৰিয়েঞ্চখিনি তলত দিয়া আছে আপোনালোকৰ বেচেলৰ ডিগ্ৰী হ'ব লাগিব বিজনেছ এডমিনিষ্ট্ৰেটৰ মাৰ্কেটিং কমিউনিকেশ্যন আৰু ৰিলেটেড ফিল্ডত 3 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব কম্পিটিটিভ ইণ্টেলিজেঞ্চ প্ৰডাক্ট চেলছ আৰু বিজনেছ ডেভেলপমেণ্ট আগতে কাম কৰা চেলছ আৰু উইলিং টু গো টু এক্সট্ৰা মাইল এইখিনি চাব লাগিব চ' এইখিনি ভালকৈ চাই ল'ব ৱাকিং ইণ্টাৰভিউ তলত দিয়া আছে আৰু অনলি শ্বৰ্টলিষ্টেড কেণ্ডিডেটবোৰকে ইণ্টাৰভিউৰ কাৰণে মাতিব সেইটো কাৰণে যিদৰে ৰিজিউমিখন পঠাই ভালদৰে পঠাব কিমান বছৰ এক্সপিৰিয়েঞ্চ আছে গোটেইখিনি লিখি দি পঠাব কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইবোৰ গোটেইখিনি লিখি পঠাই দিলে আপোনালোক নিশ্চয় শ্বৰ্টলিষ্ট কৰা হ'ব আৰু কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে যদি ইণ্টাৰেষ্ট হয় আপোনালোকৰ বায়'ডাটা CVখন বা ৰিজিউমিখন যেমন জলদি পাৰে এইটো পঠাই দিব পাৰে সেইমতে পিছত যদি শ্বৰ্টলিষ্ট কৰা হয় নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু লাষ্ট ডেট হ'ল কালি লাষ্ট ডেট আজি আৰু কালিৰ ভিতৰত আপুনি এপ্লাই কৰিব লাগিব 15 ডিচেম্বৰ 2021 সেইমতে পিছলৈ শ্বৰ্টলিষ্ট কৰা হয় নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতিব চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভালে ভিডিঅ'টো লাইক কৰোঁ আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ হেল্প হৈ যায় আজিলৈ মানে জয় অসম আগলৈ ভিডিঅ'বোৰ চাই থাকিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ ভাল ভাল জবাববোৰ পাই থাকে